শিৱসাগৰত গৌৰৱ গগৈ নিৰ্বাচনী প্ৰচাৰ। পুৱা 9:30 হাতীঘুলি নামঘৰত পদাৰ্পণ কৰি সেৱা কৰি আশীৰ্বাদ লোৱাৰ উপৰিও খনামুখ চাৰিআলিত পথসভা, চিন্তামণি গড় তিনিআলিত পথসভা, ৰামখাপি দেৱালয়ত সেৱা, ভৰলুৱা তিনিআলিত পথসভা, গৌৰীসাগৰ স্থানীয় লোকসকলৰ লগত মত বিনিময় আৰু সংবাদমেলত অংশগ্ৰহণ কৰে যোৰহাট লোকসভা সমষ্টিৰ বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী গৌৰৱ গগৈ। ৰাৱণৰ অহংকাৰৰ দৰে অহংকাৰী হৈ অংকিতা দত্তই তৰল কথা কৈছে। বিজেপি চৰকাৰ বৰ্তমান অংক ৰাজনীতিত ব্যস্ত। আজিৰ তাৰিখত কোনোবা শান্তিত আছে যদি সেয়া ড্ৰাগছ মাফিয়া, গো মাফিয়া আৰু মুখ্যমন্ত্ৰীৰ লগত থকাসকল বুলি মন্তব্য কৰি বিজেপিক তীব্ৰ আক্ৰমণ গৌৰৱ গগৈৰ। বিমল গগৈ সভাপতি কিছু মণ্ডল কংগ্ৰেছৰ সভাপতি আছে তেখেতক সম্বোধন জনাইছোঁ। ৰাৱণ নিজকে খুব অহংকাৰী, ধনী, বহুবলী ভাবিছিল। ভগৱান ৰামৰ লগত যি সেনা আহিছিল এই বানৰ সেনাক বেছি গুৰুত্ব দিয়া নাছিলে আৰু একে পৰিণাম যি ৰাৱণৰ ৰামায়ণত হ'ল এই অহংকাৰী চৰকাৰৰ একে পৰিণাম হ'বলৈ গৈ আছে। মইতো তেওঁলোকে অংকৰ ৰাজনীতি কৰি থাকক, আমাক ৰাইজৰ আশীৰ্বাদ লাগে। তেওঁলোকে অংকৰ গণনা ক'ব পাৰে, কিন্তু ৰাইজে যে আমাক ইমান আশীৰ্বাদ কৰিছে সেই আশীৰ্বাদৰ কোনো গণনা নাই। ৰাইজে যিমাক আমাক শ্ৰদ্ধা কৰিছে সেই শ্ৰদ্ধাৰ কোনো গণনা নাই। ৰাইজে যি আমাক ইমান মৰম কৰিছে সেই মৰম তাৰ একো গণনা নাই। তেওঁলোকে অংকৰ লগত ব্যস্ত হৈ থাকক। আমি ৰাইজৰ মৰম পাইছোঁ, ৰাইজৰ আশীৰ্বাদ পাইছোঁ। ৰাইজে এতিয়া অলপ দিন আগতে কৈছে 2 লাখ ব্যৱধানৰ পৰা জিকিম। এতিয়া যোৱাকালি কিছু ব্যক্তিয়ে ক'লে কি নহয় 2.5 লাখ পৰা জিকিম। যে নহওক মই অংকৰৰ খেলত নাই। ৰাইজৰ মৰম, ৰাইজৰ আশীৰ্বাদ, ৰাইজৰ সুপৰামৰ্শ পোৱালৈহে মই ব্যস্ত হৈ আছোঁ। যে যোৰহাট লোকসভা নিৰ্বাচনৰ ক্ষেত্ৰত যি আমাৰ ইয়াৰ প্ৰকৃত অগপ বা যিসকল আমাৰ প্ৰকৃত বিজেপি, তেওঁলোকৰ আজি নাম আজি আপোনালোকে মিডিয়াৰ প্ৰশ্নত নোলায়। যোৰহাটো দেখা পালোঁ যে যিসকলৰ বাস্তৱ আগৰ দিনৰ পৰা অগপ কৰি আছে, যিসকলে আগৰ দিনৰ পৰা বিজেপি কৰি আছে, তেওঁলোকৰ নাম আজি সংবাদ মাধ্যমত নোলায়। সেই এজন বিশেষ মন্ত্ৰী ওলায়, কিয় ওলায় আপোনালোকেহে জানে, আপোনালোকৰ বিভাগৰ লগত অলপ জড়িত নেকি। কিন্তু যিজন ইয়াৰ যি আমাৰ পুৰণা অগপ, পুৰণা আমাৰ বিজেপি, তেওঁলোকৰ নাম কোনো নলয়। যোৰহাট লোকসভাৰ ভিতৰত যোৰহাট তেওঁলোকৰ জিলা যি সভাপতি আছে আগৰ আমাৰ কলিতাদেৱ, তেখেতৰ কিমান স্থান আছে সেইটোও মই নাজানো। তো মোৰ সেইটোৱে দুখ যে আজি আপোনালোকৰ কণ্ঠৰ জৰিয়তে ৰাইজে গম পাইছে যে যোৰহাট লোকসভা নিৰ্বাচনৰ ক্ষেত্ৰত পুৰণা বিজেপি, পুৰণা অগপক যিমান গুৰুত্ব দিব লাগে, যিমান আগবঢ়াব লাগে তেওঁলোকক দিয়া নাই। তেওঁলোকক আঁতৰাই ৰাখিছে। তেওঁলোকৰ ভিতৰত যে এটা শীতল যুদ্ধ আছে, লবি কেন্দ্ৰিক যে ৰাজনীতি তাৰ ভিতৰতে আছে, তাৰে এটা ইংগিত, তাৰে এটা প্ৰমাণ